ডিগবৈৰ আয়োজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ ১৯টা নামঘৰে একত্ৰিত হৈ আয়োজন কৰিছে এই জন্মোৎসৱ অনুষ্ঠানৰ শংকৰ জন্মোৎসৱৰ আলোচনা চক্ৰৰ শুভ উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াই নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দুৰ্গা প্ৰসাদ গগৈৰ সঞ্চালনাত ভাগৱত ব্যাখ্যা কৰে মাধুৰ্য বৰাই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ধৰ্মৰ নামত জাত-পাত উচ্চ নিজ আৰু ব্যভিচাৰ চলি থকা সন্দৰ্ভতো বিস্তৃতভাৱে কৰা হয় আলোচনা ডিগবৈ অঞ্চলৰ প্ৰায় ১৯টা নামঘৰ একত্ৰিত হৈ আজি ইয়াত যে শংকৰ উৎসৱ অনুষ্ঠিত হৈছে মই ভাবোঁ মহাপুৰুষজনাৰ যি দৰ্শন যি আদৰ্শ সেয়া সঠিক ৰূপত ডিগবৈবাসী ৰাইজে আচলতে ধৰি ৰাখি আগুৱাই নিব বিচাৰিছে আৰু নতুন প্ৰজন্মৰ মাজত মহাপুৰুষৰ আচল দৰ্শন আৰু আদৰ্শটো বিলাব বিচাৰিছে আৰু সেইকাৰণেই চাগে তেখেতসকলে ইমান উলহ মালহেৰে ইমান ধুনীয়াকৈ অনুষ্ঠানভাগৰ আয়োজন কৰিছে মই ডিগবৈবাসী সকলো ৰাইজক অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ বিশেষকৈ নতুন প্ৰজন্মটোক মহাপুৰুষৰ দৰ্শন শিকাবৰ কাৰণে ইয়াত এটা আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে আৰু খুব সুন্দৰ পৰিৱেশ সকলো ৰাইজ উবুৰি খাই পৰিছে যদি আমি মহাপুৰুষৰ দৰ্শন নতুন প্ৰজন্মৰ মাজত এনেকৈ বিলাব পাৰোঁ শিকাব পাৰোঁ তেতিয়া মই ভাবোঁ আমাৰ জাতিটোৰ কাৰণ